নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, মই ডিছ এখনত পাত লৈছোঁ। আপোনালোকে চিনি পাইছেনে কিহৰ পাত লৈছোঁ? এয়া কোমোৰা পাত লৈছোঁ। আৰু পাতখিনি মই ৩-৪ বাৰ ভালদৰে ধুই লৈছোঁ, নহ'লে পাতত ধূলি থাকে আৰু তাৰ উপৰিও সৰু সৰু পৰুৱাবোৰ থাকে। এই পাতখিনিৰে মই আজি এটা ইউনিক ৰেচিপি বনাম। একেবাৰে সহজ ৰেচিপি, আপোনালোকে এবাৰ চোৱাৰ পিছতে বনাব পাৰিব। আৰু এইফালে দেখিছেনে পেনখনত মই গৰম পানী দিছোঁ। পানীখিনি গৰম হৈছে, গৰম পানী দিছিলোঁ। আৰু এয়া পাতখিনি মই ইয়াতে অকণমান বইল কৰি ল'ম, প্ৰায় 1 মিনিটমান সময় হাই ফ্লেমত দিছোঁ মই। তেতিয়া মানে কি হয়, পাতকেইটা ছফ্ট হয় আৰু পোক পৰুৱা থাকিলেও নাইকিয়া হৈ যায়। যিহেতু অকণমান মোটা হয়, প্ৰায় 1 মিনিট এনেকৈ ৰাখি দিম। আৰু তাৰপিছত কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। আৰু এইখিনি মোৰ বইল কৰা হৈছে। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। এতিয়া ইয়াৰ পৰা মই এইখিনি কাঢ়ি ল'ম। আৰু পাতখিনি মই পানীৰ পৰা আঁতৰ কৰি ল'লোঁ। এয়া চাওক, একেবাৰে স্মুথ হৈ গৈছে। আৰু আজিৰ ৰেচিপিটোৰ কাৰণে এয়া মই মচুৰ দাইল লৈছোঁ। মই 20 মিনিট আগতে গৰম পানীত তিয়াই থৈছিলোঁ। আৰু এয়া চাওক, মোৰ পেষ্টটো বনোৱা হৈ গৈছে। আৰু ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈ এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ, কটা ভিডিঅ'টো দিয়া নাই। এতিয়া ইয়াতে মই মছলা অকণমান এড কৰিম। আৰু এইফালে থালখনত এনেকৈ লৈছোঁ। এতিয়া ইয়াতে জিৰা পাউডাৰ অকণমান দি দিছোঁ। এয়া জলকীয়া পাউডাৰ আৰু এয়া হালধি পাউডাৰ। আপোনালোকে যিকোনো মছলা এড কৰিব পাৰে, অকল যে এইখিনি দিব তেনেকুৱা নহয়, নিজৰ পচন্দ মতে দিব। আৰু এইখিনি এতিয়া ভালদৰে পেষ্ট কৰি ল'ম। আৰু অকণমান নিমখ দিম। মই পেষ্টটো বনাওঁতে তাত নিমখ দিছিলোঁ, তথাপিতো আৰু অকণমান দি দিছোঁ। আৰু এই কোমোৰা পাতখিনি মোৰ চাদৰ ওপৰত টাবত দিছিলোঁ, কিনি অনা নহয়। এয়া চাওক, পেষ্টটো বনোৱা হৈ গৈছে। এতিয়া মই থাল এখন লৈছোঁ আৰু পাত এখিলা লৈছোঁ। গোটেইখিনি দেখাই নিদিওঁ ভিডিঅ'টো, নহ'লে বহুত দীঘল হৈ যায়। এতিয়া পাতখিনিত মই এনেকৈ দি দিছোঁ বৰাখিনি। এইফালেও এনেকৈ দি দিছোঁ। এইফালৰ পৰা এনেকৈ মটকাই দি দিছোঁ। ইয়াত আৰু অকণমান দি দিছোঁ এনেকৈ। এইফালে মোৰ ৰেডি হৈছে থালখনত। তেলখিনি গৰম হৈছে, একেবাৰে বেছি গৰম হ'ব দিয়া নাই। আৰু এতিয়া এটা এটা কেনেকৈ দি যাম। আজিৰ ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব।